গৃহহীন যিমান লোক আছে সেইসকলক প্ৰত্যেক ঘৰ গৃহহীন লোক বা যাৰ কেঁচা ঘৰ আমি তেওঁলোকক ইতিমধ্যে আমি সংকল্প লৈছিলোঁ পকী ঘৰ দিয়াৰ ব্যৱস্থা আমি কৰা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আগতে সদৰি কৰিছে, ময়ো আজি সদৰি কৰিছোঁ যে অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে এটা বেয়া খবৰ। তো বহুত মানে কিন্তু চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছে বা আপোনালোকে নিজেও কিন্তু জিঅ'টেক কৰিছে। তো যিসকল মানুহে জিঅ'টেক কৰিছে প্ৰাপ্ত হিতাধিকাৰী যিসকল মানুহ আছে এইসকল মানুহে কিন্তু আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব, আৰু যিসকল প্ৰাপ্ত মানুহ নহয় এইসকলে কিন্তু আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব। তো ইয়া মই কোৱা কথা নহয়, এইটো ৰঞ্জিত দাস ডাঙৰীয়া কিন্তু এই মন্তব্যটো কৰিছে। তো আপোনালোকক মই জনাই দিব বিচাৰিছোঁ যে আপোনালোকে যিসকল মানুহে মানে জিঅ'টেক কৰিছে ঘৰৰ বাবে এইসকলে কিন্তু আপোনালোকে KYC কৰিছে, লগতে আপোনালোকে আৰু কিন্তু আপোনালোকে জিঅ'টেকৰ যিটো নথিপত্ৰসমূহ আছে এই নথিপত্ৰসমূহ আপোনালোকে জমা দিছে। জমা দিয়াৰ পিছত আপোনালোকৰ কি হৈছে এইবাৰ, তো নতুন কৰি কিন্তু ৰিভেৰিফিকেশ্যন কৰি আছে ঘৰে ঘৰে যাই কিনে। তো ৰিভেৰিফিকেশ্যনটো কেনেকৈ কৰি আছে মই আপোনাক জনাই দিব বিচাৰিছোঁ। তো আপোনালোকৰ যিটো গাঁও পঞ্চায়তৰ যিজন ছেক্ৰেটাৰী আছে এই ছেক্ৰেটাৰীটো আপোনালোকে নিজৰ মানে অঞ্চলত বা ৱাৰ্ডত সিসকলে নাযায়, বেলেগ ৱাৰ্ডত যাই কিনে সিহঁতে মানে ভেৰিফিকেশ্যনটো কৰি আছে। তো আপোনালোকৰ সঁচাকৈ কেঁচা ঘৰ আছে না আপোনালোকৰ সঁচাকৈ পকা ঘৰ আছে, সিহঁতে এই ভেৰিফিকেশ্যনটো আপোনালোকক লাইভ KYC সিহঁতে লগালগ কৰি দিয়ে। কৰাৰ পাছত আপোনালোকৰ ঘৰ যদি পাবলগীয়া আছে আপোনালোকে নিশ্চয় পাব, আৰু যদি আপোনালোকে পাবলগীয়া নাই বা আপোনালোকৰ পকা ঘৰ আছে তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰ আপোনালোকে লাভ নকৰিব। তো ইয়া আছিল গুৰুত্বপূৰ্ণ এটা আপডেট দিবলগীয়া। যদি আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেই সকল মানুহ জানিব পাৰে চৰকাৰী ঘৰৰ বাবে নতুন এটা আপডেট আহিছে। এই আপডেটটো আপোনালোকে সকলোৱে কিন্তু কৰিব লাগিব। যিসকল মানে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছে বা আপোনালোকে এপ্লাই কৰিছে এইসকলে কিন্তু এই কামটো কৰাটো বাধ্যতামূলক হয়। তো আপোনালোকে এই কামটো সকলোৱে কৰিব লাগিব। তো যদি আপোনালোকে এই ৰঞ্জিত দাস ডাঙৰীয়াৰ মন্তব্যটো আপোনালোকে শুনি লওক, তাৰপিছত মই আপোনাক জনাই দি আছোঁ যে আপোনালোকৰ চৰকাৰী ঘৰ কোনে কোনে লাভ কৰিব আৰু কোনে কোনে লাভ নকৰিব। আপোনালোকে মন্তব্যটো চালি আপোনালোকে সকলোৱে জানিব পাৰিব চৰকাৰী ঘৰ যিসকল মানুহে প্ৰাপ্ত ব্যক্তি আছে এইসকলে পাব, আৰু যিসকলে প্ৰাপ্ত ব্যক্তি নহয় এইসকলে চৰকাৰী ঘৰ লাভ নকৰিব। অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব। নাম আহিছে বহুত মানে সংগতি নথকা নাম আহিছে, আৰু সংগতি নথকা নাম এইকাৰণে মই কৈছোঁ যে 43 লাখ মানুহৰ নাম আহিছে। 43 লাখ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে আহিছে এটা বেয়া খবৰ। তো আপোনালোকে কিন্তু সকলো অঞ্চলতে কিন্তু নতুন কৰি আকৌ মানে ছাৰ্ভে আৰম্ভ হৈছে। যদি আপোনালোকৰ অঞ্চলত এতিয়ালৈকে ছাৰ্ভে আৰম্ভ হোৱা নাই, যদি আপোনালোকৰ মানে প্ৰকৃত হিতাধিকাৰী হয় যদি আপোনালোকে তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব, আৰু যদি আপোনালোকে প্ৰকৃত হিতাধিকাৰী নহয় তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব। তো যিসকল মানুহে চৰকাৰী ঘৰৰ জিঅ'টেক বা আপোনালোকে KYCটো সম্পূৰ্ণ কৰিছে এই সকলৰ বাবে কিন্তু আহিছে এটা গুৰুত্বপূৰ্ণ এটা আপডেট। এই আপডেটটো যদি আপোনালোকে নাজানে তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰৰ পৰা কিন্তু আপোনালোকে বঞ্চিত হ'ব। এই ভিডিঅ'টো যদি প্ৰথমবাৰলৈ ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহে চৰকাৰী ঘৰৰ বাবে মানে সম্পূৰ্ণ তথ্যখিনি জানিব পাৰে। তো এইটো মই কোৱা কথা নহয়, এইটো ৰঞ্জিত দাস ডাঙৰীয়াই এই কথাটো ঘোষণা কৰিছে। আৰু লগতে আপোনালোকে কোনসকল মানুহে এই চৰকাৰী ঘৰ লাভ কৰিব এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, চালিহে আপোনালোকে সকলো কথা আপোনালোকে জানিব পাৰিব। আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণকৈ এই ভিডিঅ'টো চাব, চালিহে আপোনালোকে চৰকাৰী ঘৰৰ বাবে নতুন যিটো আপডেট আহিছে এই আপডেটটো আপোনালোকে সকলোৱে জানিব পাৰিব। গৃহহীন যিমান লোক আছে সেইসকলক প্ৰত্যেক ঘৰ গৃহহীন লোক বা যাৰ কেঁচা ঘৰ আমি তেওঁলোকক ইতিমধ্যে আমি সংকল্প লৈছিলোঁ পকী ঘৰ দিয়াৰ ব্যৱস্থা আমি কৰা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আগতে সদৰি কৰিছে, ময়ো আজি সদৰি কৰিছোঁ যে অসমত থকা প্ৰতিজন যাৰ কেঁচা ঘৰ থকা ব্যক্তিসকলে আগন্তুক দিনত পকী ঘৰ তেওঁলোকে পাব। ইতিমধ্যে আমাৰ 28 লাখ ঘৰ আমাক আবণ্টন দিছিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, আৰু 28 লাখৰ ভিতৰত ইতিমধ্যে 22 লাখ আমাৰ সম্পূৰ্ণ হৈছে। বাকী আমাৰ 6 লাখৰ কাম নিৰ্মাণ কাৰ্য চলি আছে। অতি শীঘ্ৰে তেওঁলোকৰ এমাহ দুমাহৰ ভিতৰতে কামবোৰ সম্পূৰ্ণ হ'বগৈ। ইয়াৰ মাজতে আমাৰ ভাল খবৰ যে আমাক নতুনকৈ অতি কমেও 10 লাখ ঘৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক নতুনকৈ আবণ্টন দিব, ভাৰত চৰকাৰে আবণ্টন দিব। গতিকে জীৱিকা সখীসমূহে যিসমূহ ছাৰ্ভে কৰিছে সেই ছাৰ্ভে কৰাসমূহ আগন্তুক দিনত গাঁও সভাত তাত পাৰিত কৰিব লাগিব। কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে যি নাম আহিছে বহুত মানে সংগতি নথকা নাম আহিছে, আৰু সংগতি নথকা নাম এইকাৰণে মই কৈছোঁ যে 43 লাখ মানুহৰ নাম আহিছে। 43 লাখ মানুহ যদি নাম আহিছে 28 লাখ আগতে দিছোঁগৈ, গতিকে তেতিয়া 62 লাখ দেখোন ৰেচন কাৰ্ড মানে থকা মানুহ আছে। গতিকে তাৰমানে ৰেচন কাৰ্ড থকা মানুহৰ কাৰো ঘৰে নাই নেকি, তেনেকুৱাটো কথা হ'ব নোৱাৰে।
গতিকে সেইবোৰ আমি গাঁও সভাত পাৰিত কৰিব লাগিব আৰু গাঁও সভাত পাৰিত কৰাৰ ক্ষেত্ৰত পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়তৰ সচিবে তাত স্বাক্ষৰ কৰিব লাগিব, যাতে ঘৰত থকা মানুহে যাতে পুনৰ যাতে ঘৰ নাপায় তাৰ কাৰণে আমি বিহিত ব্যৱস্থা কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমি আগন্তুক দিনত এইবাৰ নতুনকৈ 10 লাখ হয়তো ঘৰ আমি পোৱাৰ এটা সম্ভাৱনা এটা আছে, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। গতিকে আমি এটাই অংগীকাৰ কৰিছোঁ যে প্ৰতিগৰাকী গৃহহীন নাগৰিকক অসমত আমি আগন্তুক দিনত গৃহ দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। তো প্রত্যেক গাঁৱতে কিন্তু এটা সার্ভে আৰম্ভ হৈছে। এই সার্ভেটো মানে আপোনালোকে এই সার্ভেটো আপোনালোকে সকলোৱে কৰিব লাগিব। যিসকলৰ ঘৰত নাম আছে এই সকলো মানুহে সার্ভে কৰাৰ পাছত আপোনালোকে সিলেকশ্যন হ'ব, সিলেকশ্যন পাছতে আপোনালোকে ঘৰ লাভ কৰিব।